আমি নতুন প্ৰজন্মক এনেকৈ শিকাব লাগে পেডেল মাৰি মাৰি আৰু মোৰ অসমীৰে হাবি বননিলে দুইটাৰ ডিফাৰেঞ্চ টেক্সি গাড়ী লৈ আৰু আই আমাৰ কপালতে ৰঙা এই ডিফাৰেঞ্চটো আমি আমাৰ পুৰণি আমাৰ যিখিনি মানুহ যিখিনি আমি গান শিকিছিলোঁ তেওঁলোকৰ দায়িত্ব আছে। পাহাৰৰে আৰে আৰে জিৰি জিৰি বৈ অহা জুৰি তীৰে পাৰে পাৰে মাতিছিলা কাষৰলে ইয়াৰ বেগেৰে ইয়াৰ বেগেৰে। নমস্কাৰ প্ৰিয় বন্ধুবৰ্গসকল, আজি জগদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আছোঁ। গ্ৰীষ্ম বন্ধ উপলক্ষে সপ্তসৰু সাধনাৰ চোতাল সংগীত বিদ্যালয়ৰ লগতে প্ৰিয় ভাষা সাহিত্য সভাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈ আছে তিনিদিনীয়াকৈ সংগীত কৰ্মশালা। আৰু এই কৰ্মশালালৈ আহিছে বিশেষকৈ আমাৰ তিয়কবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। এই কৰ্মশালালৈ আহিছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ জ্যেষ্ঠ অনাতাঁৰ শিল্পী গৃন্দ হালৈ ডাঙৰীয়া আহিছে, প্ৰশিক্ষকৰ ৰূপত আহিছে। আৰু তিনিদিন ধৰি গৃন্দ হালৈ ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সংগীতৰ ক্ষেত্ৰত অনুশীলন কৰোৱা দেখা গৈছে। আৰু এই কৰ্মশালাৰ আজি অন্তিমটো দিন, আৰু অন্তিমটো দিন আজি ছাত্ৰ ছাত্ৰীসকলে এই তিনিদিনত এই সংগীত কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলে কি পালে কি নাপালে আজি সেইখিনি আচলতে প্ৰদৰ্শন কৰা হ'ব আৰু কিছু সময়ৰ পিছতে। আৰু আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অনাতাঁৰ শিল্পী আমাৰ শ্ৰদ্ধাৰ গৃন্দ হালৈ ডাঙৰীয়া আহিছে তিয়কলৈ। আপোনাক স্বাগতম জনাইছোঁ। সঁচাকৈ আমি আপ্লুত হৈছোঁ। আমি আজি এই শেষৰ দিনৰ কাৰ্যসূচীত থাকি ইমান মন্ত্ৰমুগ্ধ হৈছোঁ। আপুনি আজি তিনিদিনীয়া গীতৰ কৰ্মশালাত খুব কম সময় পাইছে, কিন্তু আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুন্দৰভাৱে আয়ত্ত কৰিছে আৰু আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে। আমি সৰুৰ পৰাই সুন্দৰ এটা সাংস্কৃতিক এটা পৰিৱেশ পাইছিলোঁ, য'ত ৰেডিঅ'ৰ মাধ্যমেৰে সুন্দৰ সুন্দৰ গীতৰ কথাৰে সুগম সংগীত কিছুমান আহিছিল। কিন্তু লাহে 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 আমি যেতিয়া ডাঙৰ হ'লোঁ দেখিলোঁ যে সাংস্কৃতিক জগতখন অলপ বেলেগ ফালে ধাৱমান হৈ আছে, য'ত সুৰ আৰু গীতৰ কথাৰ কোনো মিল নাই বা অসমীয়া সংস্কৃতি বা অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব পৰাকৈ সেইবিলাক নহয়। আৰু সেইবোৰ ইংৰাজী আৰু হিন্দী কিছুমান শব্দৰ পৰিভৰ কৰি এনেই কিবা এটা গাঁথনি কৰি গীতবিলাক ৰচনা কৰি আমাৰ ৰাইজলৈ উলিয়াই দিব বিচাৰিছে। আৰু আমাৰ সেই গীতবিলাকে দেখিলোঁ যে আমাৰ শৰীৰটোহে চুই যায়, ভিতৰখন চুব নোৱাৰে। সেইকাৰণে মই ভাবিলোঁ যে এনেকৈ গোটেই সমাজখন নিশেষ হৈ যাব দিব নোৱাৰি। আমাৰ এটা দায়িত্ব আছে। আমি তেতিয়াৰ পৰা আমি আৰম্ভ কৰিলোঁ যে এই গীতবিলাক ক'ত পোৱা যায়, ঠাইত বিচাৰি 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 এইবিলাক গীত যোগাৰ কৰিছোঁ। অলপতে শুনিলে আই আমাৰ কপালতে এই গীতটো মই প্ৰথম আইতাৰ মুখৰ পৰা শুনিছোঁ। আইতাৰ মুখৰ পৰা সেই দুশাৰী তিনিশাৰী মানে তেওঁলোকে গায়। তাৰ পাছত সেইটো বিচাৰি 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 মই এদিন ৰেডিঅ'ৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু উদ্ধাৰ কৰি এতিয়া মই শিকাই আছোঁ। আৰু গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ৰ গীতটো আপোনাৰ মনলৈ কেনেকৈ আহিলে? আচলতে এইবোৰ প্ৰত্যেকটো গানেই একোখন আমাৰ অসমীয়া ছবি এখন দিছে। আৰু তাতে ইয়াৰে গোটেইখিনি আমাৰ ল'ৰা ছোৱালী গায়ক নহ'ব পাৰে, কিন্তু এইবিলাক যে গীতবিলাক লৈ যাব তেওঁলোকে,
এইবিলাক যেতিয়া লৈ গৈ তেওঁলোকে পঢ়িব, তেওঁলোকৰ গীতি সাহিত্যৰ চহকী, তেওঁলোকৰ সাহিত্যৰ ফালেৰেও তেওঁলোকে আগবাঢ়িব পাৰিব। আৰু তেওঁলোক সাহিত্যৰ ফালে আগবাঢ়িলে তেতিয়া আমি আমাৰ অসমীয়া সাহিত্যৰ ভঁৰালখন চহকী কৰিব পাৰিম। সেইকাৰণে এইটোত লাগি আছোঁ। নাজানো কিমান দূৰ আমি সফল হ'ব পাৰিম। অসমৰ বিভিন্ন ঠাইত মই এনেকৈ গৈ আছোঁ আৰু দেহা ভালে থকালৈকে লাগি। টিয়কবাহী ৰাইজৰ আতিথ্য কেনেকুৱা পাইছে? বহুত ভাল, বহুত ভাল। আৰু মোক আতিথ্যৰ প্ৰয়োজন নাই আচলতে। মোক লাগে মোৰ গীত মাতবিলাক ৰাখি দিয়া মানুহ, যিয়ে গীত মাত ৰাখি দিব আৰু তেওঁলোকে গীতবিলাক ৰখাৰ মানে সম্পূৰ্ণ প্ৰয়াস কৰিছে তেওঁলোকে, আৰু তেওঁলোকৰ মুখত এই গীত মাতবিলাক ৰৈ যাব। আৰু মই ইচ্ছা প্ৰকাশ কৰিছোঁ তেওঁলোকে আনকো শিকাওক এই গানবিলাক, মই দি যোৱা গানবিলাক। আৰু সেইকাৰণে মই এটা এটাকৈ গোটেইকৈ গোৱাইছোঁ যাতে সুৰৰ শুদ্ধতা, মানে গোটেইখিনি শব্দৰ উচ্চাৰণৰ শুদ্ধতা, সেইখিনি যাতে অন্ততঃ 10-12জনে পায়, তাৰ পৰা তেওঁলোকে হেৰি কৰি ল'ব আৰু এইটো গোটেই অসম বিয়পি যাব। আপুনি নতুন প্ৰজন্মৰ শিল্পীসকলক লৈ কি ক'ব? আপুনি কিমান আশাবাদী? আচলতে তেওঁলোকৰ দুখ নাই, নতুন প্ৰজন্মৰ তেওঁলোকৰ দুখ এইকাৰণে নাই, আমাৰ পুৰণি মানুহখিনিৰ দুখ। আমি নতুন প্ৰজন্মক এনেকৈ শিকাব লাগিব যে আমাৰ গান আছে, তোমালোকে এইবিলাক গান গালে নহ'ব। আৰু এইবিলাক গান যে অসমীয়া সংগীতৰ জগতখন যে চহকী নহয়, সেই কথাটো বুজাব লাগিব। আৰু তেওঁলোকক বুজাব লাগিব যে পেডেল মাৰি মাৰি আৰু মোৰ অসমীৰে হাবি বননি নাই, দুইটাৰ ডিফাৰেঞ্চ। টেক্সি গাড়ী লৈ আৰু আই আমাৰ কপালতে ৰঙা ডিফাৰেঞ্চ। এই ডিফাৰেঞ্চটো আমি আমাৰ যিখিনি মানুহ, যিখিনি আমি গান শিকিছিলোঁ, তেওঁলোকৰ দায়িত্ব আছে। আৰু নতুন প্ৰজন্মৰ আচলতে ইয়াতে দুখ নাই, কাৰণ আমি সেইবিলাক গান আমি ভিতৰতে ৰাখি দিলোঁ আগতে, তেওঁলোক নজনা যে এনেকুৱা ধৰণৰ গান আছে। আৰু চাব, সূৰ্যাস্তৰ পিছত সূৰ্যোদয় হয়, আকৌ সূৰ্যোদয় হয়। লগ পাইছিলোঁ যোৱা বছৰ একেই সপ্তপুৰ সাধনা চোতাল আমাৰ লিপিকা বৰুৱাৰ ঘৰতে হৈছিল। মই তেখেত আগতো আহিছে, কিন্তু মই যোৱা বছৰ পাইছিলোঁ, এবছৰ পাইছিলোঁ। খুব ভাল লাগিল। কণ্ঠশিল্পী এবাৰ আহিছোঁ সপ্তসুৰ সাধনাৰ চোতাল। এই সংগীত বিদ্যালয়ৰ অধ্যক্ষা আমাৰ মাজত আছে। মই বাইদেউৰ পৰা জানিব বিচাৰিম, বিশেষকৈ টিয়কত সঁচাকৈ বাইদেৱে এক অনন্য পৰিৱেশ ৰচনা কৰিছে, এক সাংগীতিক লহৰ আনিছে টিয়কত। যথেষ্ট আমি আপ্লুত হৈছোঁ। বিশেষকৈ এই তিনিদিনীয়া কৰ্মশালাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট আপোনাৰ উপকাৰ হৈছে। আমি দেখা পাইছোঁ গিৰীন্দ্ৰ হালৈ ডাঙৰীয়াৰ প্ৰশিক্ষণত আমাৰ ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ সতেজ হৈ উঠিছে আৰু সুন্দৰকৈ আয়ত্ব কৰিব পাৰিছে, আৰু সুন্দৰ গীতৰ আখৰা হৈছে। আৰু এই গীতৰ আখৰাৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি উপকৃত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। সপ্তসুৰ সাধনাৰ চোতাল নামটো 2020 চনত দিয়া হ'ল, আৰু তাৰো এটা কাৰণ আছিলে। কিন্তু তাৰ আগতে মই ক'ব লাগিব, মই সৰুৰে পৰা সংগীতৰ লগত জড়িত, আৰু সেই সংগীতৰ জগতলৈ আগবঢ়াই নিয়াৰ প্ৰথম গুৰু হৈছে মোৰ পিতৃ মাতৃ। তেখেতসকলে আগবঢ়াই নিলে। তাৰপিছত টিয়ক সংগীত বিদ্যালয়ৰ আমি প্ৰথম ছাত্ৰ ছাত্ৰী, আৰু ক'বলৈ ভাল লাগে টিয়ক সংগীত বিদ্যালয়ত আমি প্ৰথম বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ 1994 চনতে। তাৰপিছত 18 চনতো ঠিক আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো BVUS, তাৰো আমি ডিগ্ৰী লাভ কৰিলোঁ।
সেউতি উঠি কেতেকী গামুৰি দিলে আৰতি ফুৰি সেউতি উঠি কেতেকী গামুৰি দিলে ধুনীয়া ধুনীয়ে গ'ল কপাই গাই ধুনীয়া ধুনীয়ে গ'ল কপাই গাই মননিৰ বাতৰি দিলে মননিৰ বাতৰি দিলে আৰতি ফুৰি সেউতি উঠি কেতেকী গামুৰি দিলে ফুলে দিছিলে তৰাই ফুলনি ফুলে দিছিলে তৰাই ফুলনি তৰাই কিনিলে আৰু জ্যোতি ফুলনি নিশানে নিলে নিলে চকু জ্যোতি ফুলনি নিশানে নিলে চকু আৰতি ফুৰি সেউতি উঠি কেতেকী গামুৰি দিলে ধুলি ধৰণীৰে আজিৰে মোৰ তুমি ধুলি ধৰণীৰে আজিৰে মোৰ তুমি তুমিয়ে মিলিলে সকাল চৰাই হালধীয়া মোৰ মনৰীয়া তুমি কৰিলে কিবা চৰাই হালধীয়া মোৰ মনৰীয়া তুমি কৰিলে কিবা আৰতি ফুৰি সেউতি উঠি কেতেকী গামুৰি দিলে কেতেকী গামুৰি দিলে কেতেকী গামুৰি